নমস্কাৰ গুড ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাঠলৈ স্বাগতম জনাইছো আজি ক্লাছটোত আমি আৰআৰবি এনটিপিসি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে যিবোৰ আমি জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰি আছিলো তাৰে আমাৰ আজিৰ এইটো পাৰ্ট 3 হ'ব আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিম আগতে আহি যোৱা সো আপোনালোকে ট্ৰাই কৰক পাৰে নে নোৱাৰে আৰু ক্লাছটোলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰো আপোনালোকে ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি কাৰেন্ট এফেয়াৰ্স সমূহ বিচাৰিলে ইকুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব আৰু যদি ক্লাছৰ পিডিএফ সমূহ আপোনালোকে বিচাৰে জিকে উইথ ৰিমজিম মেম এইটো টেলিগ্ৰাম চেনেলত আপোনালোকে জয়েন কৰি ল'ব পাৰিব ওকে আৰু এইখিনিতে অকমান দুটামান কথা কৈ থৈ যাও আপোনালোকে যোনে যোনে আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰস্তুতি চলাম বুলি ভাবিছে আমাৰ ইয়াতে আৰআৰবি গ্ৰুপ ডিৰ জেনাৰেল সায়েন্সৰ বেটচ এটা লঞ্চ কৰা হৈছে আৰু বেটচটোত কি পাব ইয়াতে গুটেখিনি দিয়াই হৈছে যদিহে আপোনালোকে বেটচটো জয়েন কৰিব বিচাৰে দুটা নম্বৰ দিছো কন্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 পলম নকৰো আগবাঢ়িছো আমাৰ টপিকৰ ফালে আৰু প্ৰথমটো কোৱেশ্চন আমাক আজি ইয়াতে সুধিছো মই কি সুধা হৈছে আপোনালোকক An optical device X has a focal length of -30 cm. X can be. যেতিয়া focal length focus যেতিয়া মাইনাসত থাকিব মাইনাসত থাকিলে -30 বুলি কৈছে তো আমি মাইনাসটো চাব লাগিব প্লাস নে মাইনাস যেতিয়া মাইনাস থাকিব সেইখন মিৰৰ বা সেইখন লেন্স কি হ'ব হয়তো কনকেভ লেন্স হ'ব পাৰে নহলে কনভেক্স লেন্স হয়তো কনকেভ মিৰৰ হ'ব পাৰে নহলে কনভেক্স মিৰৰ ৰাইট গুটেই কেইটাৰ ভিতৰত আমি যদি চাও যেতিয়া ফোকেল লেংথ মাইনাসত থাকে মনত ৰাখিব লেন্স বুলি কলে সেইখন কনকেভ লেন্স হ'ব আৰু মিৰৰ বুলি কলেও সেইখন কি হ'ব কনকেভ মিৰৰ হ'ব that means option D হ'ব correct answer both concave lens and concave mirror দুখনে concave হে হ'ব নামটো একে দেখিলেও কিন্তু সেই দুটা কিন্তু প্ৰকৃতি একে নহয় ওকে concave lens বুলি কলে এইটো convex mirrorৰ লগতহে ইয়াৰ similarity আছে পিছৰ কোৱেশ্চনটোলৈ গৈছো which enzyme requires the presence of hydrochloric acid for its action in the process of digestion পাচন প্ৰক্ৰিয়াত কোনটো এনজাইমৰ ক্ৰিয়াৰ বাবে হাইড্ৰক্লৰিক এসিডৰ উপস্থিতিৰ প্ৰয়োজন হয় তাৰ মানে আমাৰ খাদ্যখিনি যেতিয়া আমাৰ বডিত যেতিয়া খাদ্যখিনি যাব যোৱাৰ পাছত আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এসিড ৰিলিজ হয় সেই হাইড্ৰক্লৰিক এসিডে ডাইজেশনত হেল্প কৰে ৰাইট তাৰোপৰি হাইড্ৰক্লৰিক এসিডৰ ফলত যিখিনি ফুড থাকে এসিড বুলি ক'লে সেই হাইড্ৰক্লৰিক এসিডে ফুডখিনিক কেনেকুৱা কৰিব এসিডিক কৰি তুলিব মানে আমলিক কৰি তুলিব তাৰোপৰি আমাৰ কি হয় পাকস্থলীত আৰু এটা বস্তু উৎপন্ন হয় যিটো হৈছে পেপচিন পেপচিনৰ ফলত যিখিনি খাদ্য আমলিক মিডিয়ামত পৰিৱৰ্তিত হৈছে এসিডিক মিডিয়ামত পৰিৱৰ্তিত হৈছে সেইখিনি কি হয় পেপচিনে সেইখিনি প্ৰটিন এমাইনো এসিড সেইলৈকে ব্ৰেক কৰি দিয়ে ওকে নেক্সট আমাক সুধিছে যে তলৰ কোনটো বেকিং সোডা প্ৰস্তুত কৰাত জড়িত ৰাসায়নিক বিক্ৰিয়া এতিয়া বেকিং সোডা প্ৰস্তুত কৰাত ৰাসায়নিক বিক্ৰিয়া বুলি কোৱাৰ লগে লগে আমি মনত এইটো আমি জানিব লাগিব আমাৰ মাইন্ডত এইটো আহিব লাগিব what is the chemical formula of baking soda okay baking soda chemical formula কি হয় মই যদি কৈয়ে দিও baking soda ৰাসায়নিক নামটো কি হয় ফৰ্মুলা কি হয় আপোনালোকে আনসাৰটো ক'বই পাৰিব হয় নে নহয় ইয়াতে আপোনালোকে এটা আনসাৰ ক'বচোন মোক ব্লিচিং পাউডাৰৰ কেমিক্যাল নেম কি হয় ব্লিচিং পাউডাৰ বুলি ক'লে ক্যালসিয়াম অক্সিক্লোৰাইড বেকিং পাউডাৰ বুলি বেকিং সোডা বুলি ক'লে তাত সোডিয়ামেৰে যোৱা এটা মানে আমি হেই পাও সোডিয়ামৰে হয় সামগ্ৰীটো এতিয়া এই গুটেই কেইটাৰ ভিতৰত আমি যদি চাও যেতিয়া মই আপোনালোকক নামটো কৈ দিম যে বেকিং সোডাৰ কেমিক্যাল নেমটো কি হ'ব তেতিয়া আপোনালোকে আনসাৰটো কৰিবই পাৰিব কৈ দিও নে কি হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট তো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেট সোডিয়াম ক্লোৰাইডক যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিম বা সোডিয়াম ক্লোৰাইড যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক আমি এটা নাম দিও সোডিয়াম ক্লোৰাইডক জলীয় দ্ৰৱটো ব্ৰাইন বুলি কোৱা হয় এটো যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰিব তাৰ মাজেৰে যেতিয়া কাৰ্বন ডাই অক্সাইড গেছ পাছ হ'ব দিম লগতে যেতিয়া এমোনিয়া ইয়াৰ লগত আহিব এমোনিয়াম ক্লোৰাইড আৰু সোডিয়াম হাইড্ৰোজেন ক্লোৰাইড কাৰ্বনেট উৎপন্ন হয় আৰু এটোৱে হৈছে বেকিং সোডা ওকে মনত থাকিব মনত একটু আমি আনসাৰটো কি পাই গলো অপশন বি হ'ব ইয়াতে কাৰেক্ট আনসাৰ পিছৰটো কোৱেশ্চন আমাক এটা ব্যালেন্স কেমিক্যাল ইকুৱেশনৰ কথা কৈছে ব্যালেন্স ৰিঅ্যাকশন
সন্তুলিত ৰাসায়নিক সমীকৰণৰ কথা কৈছে সন্তুলিত দ্যাট মিন্স কি কৈছিলো আগৰ ক্লাছতো কৈছিলো মই দুটা সাইডে ইকুৱেল হৈ থাকিব লাগিব ইয়াতে যিমান নাম্বাৰ অফ এটম থাকিব ইয়াতেও নাম্বাৰ অফ এটম সেম থাকিব লাগিব নাইবা আমি ক'ব পাৰো ইয়াতে মাস নাম্বাৰ যিমান থাকিব ইয়াতেও মাস নাম্বাৰ সেম থাকিব লাগিব তো আমি হেতু কেনেকে ডিটাৰমাইন কৰে আমি কেনেকে চাও আমি এটমৰ সংখ্যাৰে চাও হাইড্ৰোজেন আৰু ব্ৰোমিনে বিক্ৰিয়া কৰাৰ ফলত হাইড্ৰোজেন ব্ৰোমাইড উৎপন্ন হ'ব সো ইয়াতে আমি যদি চাও হাইড্ৰোজেনৰ ফৰ্মুলা কি হয় H2 ব্ৰোমিনৰ ফৰ্মুলা কি হ'ব Br2 কি ফৰ্ম হৈছে হাইড্ৰোজেন ব্ৰোমাইড দ্যাট মিন্স HBr তো ইয়াতে হাইড্ৰোজেনৰ সংখ্যাটো ইয়াতে ব্ৰোমিনৰ সংখ্যাটো ৰাইট সো ইয়াতে HBr 2 হ'ব লাগিলে ইয়াতে 2 লিখি দিয়ক 2HBr পাই গলো অপচন ই হৈ গল কাৰেক্ট আনসাৰ একেবাৰে ইজি কোৱেশ্চন আহিছিলে এটো নেক্সট কোৱেশ্চন CuSO4 Mg অৰ্থাৎ কপাৰ সালফেটে ম্যাগনেসিয়ামৰ লগত বিক্ৰিয়া কৰাৰ ফলত ম্যাগনেসিয়াম সালফেট উৎপন্ন হয় আৰু কপাৰক ডিসপ্লেস কৰি দিয়ে in the above reaction magnesium is the magnesium কি হিচাপে আছে ওপৰৰ বিক্ৰিয়াটো ম্যাগনেসিয়ামে কি কৰিছে এই কপাৰ সালফেটৰ পৰা কপাৰক ডিসপ্লেস কৰি পেলাই সালফেটৰ লগত লগ লাগিছে তো যদি ডিসপ্লেস কৰিছে দ্যাট মিন্স আমি কি ক'ব পাৰো ম্যাগনেসিয়াম এটা ইয়াতে আৰু ম্যাগনেসিয়াম সালফেটৰ লগত লগ লাগি ম্যাগনেসিয়াম সালফেট হল ন তো হেতু এটা ৰিডিউসিং এজেন্ট হিচাপে আছে ৰাইট তো অক্সিডাইজিং এজেন্ট বুলি ক'লে জাৰক পদাৰ্থ কম ডিসলভিং এজেন্ট বুলি ক'লে দ্ৰবীভূত ৰিডিউসিং বুলি ক'লে বিজাৰক পদাৰ্থ কেটালিস্ট বুলি ক'লে অনুঘটক ওকে নেক্সট সোডিয়াম সালফেটে যেতিয়া dilute that means লঘু সোডিয়াম সালফেটে যেতিয়া লঘু হাইড্ৰোক্লোৰিক এসিড সোডিয়াম সালফেট আছে যেতিয়া লঘু dilute হাইড্ৰোক্লোৰিক এসিডৰ লগত বিক্ৰিয়া কৰে বিক্ৰিয়া কৰাৰ ফলত এটা আনপ্লিজেন্ট এটা বহুত বেয়া এটা গোন্ধ এটা সৃষ্টি হয় সেই গোন্ধটো কিহৰ কানে হয় কাৰণ সোডিয়াম সালফেটে যেতিয়া হাইড্ৰোক্লোৰিক এসিডৰ লগত বিক্ৰিয়া কৰিব এটা পদাৰ্থৰ উৎপন্ন হয় এটা গ্যাস এটাৰ উৎপন্ন হয় আৰু সেই গ্যাসটোৰ কাৰণে এটা বহুত বেয়া গোন্ধ এটা ওলাই গ্যাসটো কি হয় আমি ইয়াতে যদি চাও গ্যাসটো হ'ব হাইড্ৰোজেন সালফাইড H2S তো হাইড্ৰোজেন সালফাইডৰ ফৰ্মুলা হৈছে H2S মনত ৰাখিব আপোনালোকে নেক্সট সুধিছে which of the following salts are acidic in nature তলৰ কোনটো লবত আম্লিক প্ৰকৃতিৰ বুলি কৈছে এসিডিক ওকে তো এসিডিক বুলি ক'লে ইয়াতে যিকেইটা আছে সোডিয়াম কাৰ্বনেট অ্যামোনিয়াম ফসফেট সোডিয়াম এসিটেট none of the above normally কিবা এটা বস্তু এসিডিক বুলি তাত এসিড আছে বুলি কেনেকে গম পাও এতিয়া হয়তো হেতুৱে যদি আমি ইন্ডিকেটৰ ইউজ কৰিলে লিটমাস ইউজ কৰিলে যদি লিটমাসৰ ৰং ৰঙা হয় তেতিয়া হলে আমি গম পাম এসিড আছে নাইবা নরমালি কি হয় ধৰিলক হেতুৱে যেতিয়া আমি ফৰ এক্সাম্পল আমি হাইড্ৰোক্লোৰিক এসিডৰ কথা কলো হাইড্ৰোক্লোৰিক এসিডে যেতিয়া পানীৰ হৈতে বিক্ৰিয়া কৰিব ই কি উৎপন্ন কৰে হাইড্ৰোজেন আয়ন আৰু হেতু ফাৰ্দাৰ গৈ পেলাই হাইড্ৰোনিয়াম আয়ন উৎপন্ন কৰে ৰাইট H3O+ হাইড্ৰোনিয়াম আয়ন উৎপন্ন কৰিব এতিয়া আমি ইয়াতে যদি চাও আমাৰ ইয়াতে কি বুলি কৈছে প্ৰথমটো আছে সোডিয়াম কাৰ্বনেট এটো জানো কিবা এসিড হয় নহয় এটো কি হয় বেস হয় বেসিক নেচাৰৰ হয় অ্যামোনিয়াম ফসফেট বুলি ক'লেও মনত ৰাখিব এটো কি হয় বেসিক দেন সোডিয়াম এসিটেট বুলি ক'লেও এটো বেস হয় তাৰ মানে ইয়াৰে কোনো এটাই এসিড নহয় ওকে পিছৰটো কোৱেশ্চনলৈ গৈছো ব্ৰাছ ইজ এন এলয় অফ ব্ৰাছ মানে এটো দাঁত ঘহা ব্ৰাছ নহয় আৰু এটো কি হয় ব্ৰাছ মানে পিতল বুলি আমাক কোৱা হৈছে তাৰ মানে এলয় বুলি ক'লে কি হয় সংকৰ ধাতু ওকে পিতল কিহৰ মিশ্ৰণটো নহয় কিহৰ সংকৰ ধাতু তো এতিয়া আমি ইয়াতে যদি চাও আমাৰ মানে ব্ৰাছৰ কথা আমি যদি কও বা এলয় যদি কও ফাৰ্স্ট আমি বুজিলো এলয় বা সংকৰ ধাতু মানে কি হয় ধৰিলক এটা বা দুটা বা তাতকৈ বেছি মেটেল লগ হৈ পেলাই নতুন কিবা এটা ফৰ্ম কৰিলে যি পদাৰ্থ এটা গঠন কৰা হ'ব হেতুক এলয় বুলি কও ধৰিলক কিবা এটা মেটেল আছে কিবা এটা নন মেটেল আছে এইকেইটা লগ লাগি পেলাই এটা মেটেল এটা ধাতু আৰু এটা অধাতুক লগ লগাই পেলাই কিবা এটা নতুন পদাৰ্থ সৃষ্টি কৰিলে হেতুক আমি এলয় বুলি কও ঠিক তেনেকুৱাকে ব্ৰাছো তেনেকে নিৰ্মাণ কৰা এটা এলয়ে হয় যেটো পিতলৰ মাছত আমি ব্যৱহাৰ কৰো কিহেৰে নিৰ্মিত হয় কপাৰ আৰু জিংকৰ দ্বাৰা 70% ইয়াতে কপাৰ থাকে 30% কি থাকে জিংক থাকে কপাৰ আৰু জিংক লগ লাগি পেলাই ব্ৰাছ গঠন কৰা হয় কুইকলাইম reacts with water to form অৰ্থাৎ পুৰা চূণ পানীৰ লগত বিক্ৰিয়া কৰিলে কি গঠন হয় কুইকলাইম বুলি ক'লে হয় ক্যালসিয়াম অক্সাইড ৰাইট
কুইকলাইমৰ কেমিকেল ফৰ্মুলাটো হৈছে CaO, কেমিকেল নেমটো হৈছে কেলছিয়াম অক্সাইড। কুইকলাইমে যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰিব, পানীৰ সৈতে বিক্ৰিয়া কৰাৰ ফলত বহুত বেছি হিট ইভলভ হয়, আৰু হিট ইভলভ হোৱাৰ লগতে ইয়াতে যিটো পদাৰ্থ উৎপন্ন হয় সেইটোক আমি CaOH হোলটো নাম কওঁ। তাৰ মানে এইটো কি হয়, কেলছিয়াম হাইড্ৰক্সাইড, আৰু ইয়াৰে কমন নেমটো হৈছে স্লেক লাইম। স্লেক লাইম বা এইটো কি হয়, কেলছিয়াম হাইড্ৰক্সাইড। আই হোপ বুজি পাইছে আপোনালোকে। তাৰপিছত সুধিছে দ্য কেমিকেল ফৰ্মুলা অফ আইৰন অক্সাইড ইজ। আইৰন অক্সাইড বা যিটোক আমি কি বুলি কওঁ, ৰাষ্ট, মামৰ। তো আইৰন অক্সাইড বা ফেৰিক অক্সাইড বুলিও কওঁ, তাৰ ফৰ্মুলাটো হৈছে Fe2O3, ওকে। তো অপশন ডি হ'ব কাৰেক্ট আনসাৰ, Fe2O3 আইৰন অক্সাইড বা ফেৰিক অক্সাইডৰ ফৰ্মুলা। আৰু এইখিনি আছিল আমি আজি ডিসকাস কৰিবলগীয়া। এনেকুৱাকে মই আৰু ক্লাছ আপোনালোকৰ মাজলৈ লৈ আহিম আৰু কুৱেশ্যন লৈ আহিম। আই হোপ ভাল পাইছে আপোনালোকে। নেক্সট আকৌ লগ পাম, লগ পোৱাৰ আশাৰে আজি ইয়াতে এৰিছো। থেংক ইউ সো মাচ।